মোদক মানে কি আৰু চেষ্টাহে কৰিছোঁ মানে ভালকৈ জনা নাই এইফালে সাজটোও নাই বোলে সাজটো নাই কাৰণে আৰু তেনেকৈ হাতত কৰাটোতকৈ মেইন কথা হৈছে তুমি হাতেৰে যে কৰিছা ধুনীয়াকৈ সেইটোৱে সাজটো নাই কিন্তু মানে কালি ভবা হ'ল কালি ৰাতিহে ভাবিছিলোঁ যে এনেকৈ মোদক বনাব ঘৰত বস্তুবিলাক আছিলে মই বেচন অকণমান আছিলে আৰু ৰাতিপুৱা হেৰি বনালোঁ পাউডাৰ দি এনেকৈ দিয়ে আৰু নিয়মটো কৰিবৰ কাৰণে মদটো বনাইছোঁ আচলতে মনটো ডাঙৰ কথা বনোৱা লাগিলে মানে যেনেকুৱাই হওক মোদকৰ আকাৰহে হৈছে আচলতে চবেই বেলেগ ধৰণে বনায় মই আৰু এনেকৈ বেচন পাউডাৰ গাখীৰৰ গুড়ি এনেকৈ দি বনাইছোঁ পাপাক অৰ্পণ কৰিবলৈ শুদ্ধ মনে বনোৱাটো আচল কথা ষ্টাৰ্ট কৰিছোঁ আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিলে ভাল হ'ব কি দিছা কেঁচুৱা আৰু গাখীৰ অকণমান মোৰটো মানে হেৰি টাইপৰ হ'লতো লাডু টাইপৰ হ'লতো সেইকাৰণে মানে ৰোৱা নাই এইটো বস্তুটো ৰোৱা নাই যিয়ে নহওক ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু এয়া আমাৰ গোসাঁই ঘৰ আৰু প্ৰথমতে বায়ে পূজা কৰিলে যিহেতুকে বায়ে সোনকালে গা পা ধুই আহিছিলে আৰু সেয়েহে বায়ে ধুনীয়াকৈ জবা ফুল দুবৰি বন তাৰপিছত যি মানে গণেশ পূজাত প্ৰয়োজন হয় সাধ্য অনুসাৰে আৰু নিজে জনা অনুসাৰে সেনেকৈ দিলে বুন্দিয়া লাড্ডু দিছিলে তাৰপিছত ধুনীয়াকৈ পূজা চূজা কৰিলে তাৰপিছত আমাৰ এওঁ আহিলে এওঁ যিহেতুকে আমাৰ নতুনকৈ গণেশ জনা আনিছে সেয়েহে যিজনা আগৰ পুৰণা গণেশ সেয়া দেখিছে সেয়া তেওঁ মানে এইবাৰ উটুৱাই দিয়া হ'ব যি 9 দিন ৰাখি পেলাই উটুৱাই দিয়া হ'ব সেয়েহে তেওঁ খুব ধুনীয়াকৈ পঞ্চামৃতে গা পা ধুৱাই ধুনীয়াকৈ পূজা অৰ্চনা কৰি আমাৰ ভিতৰতে ৰাখিব আৰু তাৰপিছত 9 দিনৰ পিছত উটুৱাই দিয়া হ'ব আৰু এয়া হৈছে আমাৰ ধুনীয়াকৈ মই ভিডিঅ' এটা কৰি ৰাখিছিলোঁ পূজা চূজা হৈ যোৱাৰ পিছত ময়ো পূজা কৰিলোঁ তাৰপিছত আৰু এয়া মোদক যে দেখিছিলে মই বনোৱা সেয়া মোদক এইজনা গণেশজীক অৰ্পণ কৰিলোঁ ধুনীয়াকৈ যিহেতুকে নতুন গণেশজনাৰ ওচৰত বায়ে বুন্দিয়া লাড্ডু দিছিলে ঘৰত পূজা চূজা কৰি হৈ গ'ল এতিয়া এয়া তালি টোপোলা বান্ধি আমি এতিয়া যাবলৈ লৈছোঁ আমাৰ দেৰগাঁৱতো পাতিছে গণেশ পূজা তালৈকে যাওঁ গোটেইখিনি মিলি আৰু তাতে বাহিৰতে কিবা এটা খাই আহিম মানে তাত সেৱা চেৱা কৰি মেলি আহি তাকে ওলাই আছোঁ এতিয়া 11টামান বাজিবলৈ হ'ল গোটেইখিনি ওলাইছোঁ আৰু বাকী চাই থাকোঁ ভিডিঅ'টো যিমানে মই জানো ৰাতিলৈ হেৰি কৰিব চাগে এইভাগ পূজালৈ আহি পেলাই আমি ধুনীয়াকৈ সেৱা সৎকাৰ কৰিলোঁ তাৰপিছত এয়া হোম পৰিছে আৰু হোম যেতিয়া পুৰে ন হোমৰ গোন্ধটো ইমান ধুনীয়া লাগে বহি আছোঁ গোন্ধটো ইমান ভাল লাগিছে তাৰপৰা যাবলৈ মন যোৱা নাই অলপ দেৰি থাকি আমি আন এভাগ মন্দিৰলৈ গৈছিলোঁ যিহেতুকে মানে আমাৰ দেৰগাঁৱত কেইবাভাগো মন্দিৰ পাতিছিলে আৰু সেই মন্দিৰ ভাগলৈ যোৱাৰ আগতে যিহেতুকে ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ আৰু সেৱা সৎকাৰ কৰি পেলাই আহি পেলাই আমি ডেজাৰ্ট আইলেণ্ডলৈ সোমাইছিলোঁ আৰু তাতে এইখন পূৰা ভেজ হয় আৰু তাত আমি কিবা এটা খাবলৈ আহিছিলোঁ আৰু তেতিয়া আমি আহিছোঁ তেতিয়া কোনোৱেই নাই মানে পূৰা খালী হৈ আছে আৰু তেনেকৈ আহি পেলাই ভালো লাগে যিহেতুকে মানুহ বহুত বেছি হৈ থাকিলেও ভাল নালাগে আৰু তেওঁলোকৰ ডেক'ৰেশ্যন চাওকচোন ইমান ধুনীয়া লাগিছে নহয় ওপৰৰ মানে ডেক'ৰেশ্যনটো খুব ধুনীয়া হৈছে সৰু ৰেষ্টুৰেণ্টখন কিন্তু বহুত ধুনীয়া হয় আৰু এইফালে আমাৰ নানুৱে চকলেট খাই খাই ঘূৰি ফুৰিছে ভিডিঅ'টো ক'লা হ'ল যিহেতু ৰ'দ দি আছিলে ভিতৰৰ ভাগত বাহিৰত ৰ'দ দি আছিলে আৰু ভিতৰৰ ভাগত পোহৰটো পৰা নাছিলে ভালকৈ আৰু এইফালে দেখিছেনে আমাৰ তিনিওজন মহাশয়ে পূৰা মোবাইল টিপাত ব্যস্ত আৰু এইফালে আহিলে আমাৰ নানু ভাগৰ মেগী
যিহেতুকে নানুৱে বাকীটো একো খাব নোৱাৰে জ্বলা দিয়া থাকে সেইকাৰণে তাক বেলেগ খানা খুৱাই আনিছিলোঁ তথাপিও আমি মানে খোৱালে 2টামান বাজিলে আৰু সেয়েহে তাক মেগী অকণমানকৈ খুৱাই দিলোঁ যিহেতুকে ঘৰ কেতিয়া পাওঁগৈ ঠিক নাই আৰু এভাগ মানে সোমাবলৈ আছে আৰু এভাগ পূজাত আৰু সেয়েহে এয়া বায়ে মেগী খুৱাই আছে তাক তাৰপাছত গ'লোঁ আমি মহাকাল ভৈৰৱ মন্দিৰ আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰত দেখিছে মই ইয়ালৈ অহা প্ৰায় আহি থাকোঁ আৰু তাতো গণেশ পূজা পাতিছিলে তালৈ আমাক নিমন্ত্ৰণ জনাইছিলে আমি তালৈও গ'লোঁ সেৱা সৎকাৰ কৰিলোঁ ধুনীয়াকৈ তাৰপিছত আমি গুচি আহিলোঁ আমাৰ নানুভাগৰ আধাৰ কাৰ্ডৰ কাম এটা আছিলে যিহেতুকে সেয়েহে ইয়ালৈ আহিলোঁ ধুনীয়াকৈ তাৰপিছত আৰু নানু দেখিছেনে ফটো উঠাব লাগে কিন্তু তাৰ টোপনিহে বেছি তাৰপিছত সি সাৰ পালে মমী বা আহিলত আৰু ধুনীয়াকৈ ফটো চটো উঠাই তাৰ আধাৰ কাৰ্ডৰ কামো হৈ গ'ল আৰু আমি আহি পোৱা ভালেমান দেৰি হ'ল আহি পেলাই ৰুটি চুটি খালোঁ মানে আমি তাত ৰোল খাইছিলোঁ আৰু নানুৱে মেগী খাইছিলে তেতিয়া খোৱাৰ পিছত মানে খোৱা সময়ত ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকিলোঁ মই যে ব্লগ বনাই আছোঁ পাহৰিয়ে থাকিলোঁ সেইকাৰণে ভিডিঅ' কৰা নহ'লে তাত ৰোল খাই পেলাই আকৌ এভাগ পূজালৈ গৈছিলোঁ আপোনালোকে দেখিছিলে তাৰপিছত আহি পেলাই ঘৰত 7টামান বজাতে আমি ৰুটি খালোঁ আৰু মানে কি ৰোলহে খাইছিলোঁ আৰু দিনত ৰাতিপুৱাটো একো খোৱা নাই আৰু সেইকাৰণে কৈছিলে ৰুটি ভাজি খালোঁ আৰু সেইকাৰণে এতিয়া চবৰে এতিয়া বাজিছে 8:30 আৰু কাৰো ভোক নাই যিহেতুকে 7টা বজাত ৰুটি খোৱা হৈছিলে সেইকাৰণে আৰু ল'ৰাটোকতো কিবা এটা খুৱাব লাগিব সেইকাৰণে মই এনেকৈ খিচিৰিকৈ বনাই দিওঁ বুলি ভাবিছোঁ চব দি দিছোঁ আৰু দাইল চাইল আলুগুটি মানে তৰি এনেকৈ ৰঙালাও বিলাহী এনেকৈ মছলা যি আছে চব দি পেলাই খিচিৰি বনাই দিওঁ আৰু তাকে অকণ বোলো তাৰমানে খোৱালৈকেতো ভোক লাগিব চাগে আৰু নহ'লে ৰাতিলৈ ভোক লাগিব সেইকাৰণে অকণ চবেই খাই দিওঁ আৰু লৰালি বনাই দিছোঁ সেইকাৰণে এয়া বনাই দিছোঁ আজি ৰাতি আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে লাইক এটা কৰি দিব আজিলৈ আহোঁ বাই